মীন পালকসকলে সয়েল আৰু ৱাটাৰ প্ৰবায়টিক হিচাপে আৰ্মৰ ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াত 1 লিটাৰ লিকুইড প্ৰবায়টিক আছে যিয়ে সয়েল আৰু ৱাটাৰ কোৱালিটি যথেষ্ট ভাল কৰিব। ইয়াৰ উপৰি আপোনাৰ মাটিৰ কোৱালিটি বা মাটিৰ যিটো গুণাগুণ এই গুণাগুণটো বিনষ্ট হ'ব নিদিব। পুখুৰীৰ তলিৰ ভাগত বিষাক্ত এমনিয়া নাইট্ৰেট গেছ আদি হ'বলৈ নিদিব। তাৰোপৰি পানীৰ গুণাগুণ ৰক্ষা কৰিব, যাৰ ফলত পানীত ফাইটোপ্লাংকটন সৃষ্টি হোৱাত যথেষ্ট সহায় কৰিব এই আৰ্মৰে। অৰ্থাৎ আপোনালোকে 1 লিটাৰ লিকুইড প্ৰবায়টিক ব্যৱহাৰ কৰিব পাৰিব, য'ত সয়েল আৰু ৱাটাৰ দুয়োটাৰে কোৱালিটি ঠিক কৰিব আৰু ইয়াক আপোনালোকে পুখুৰীৰ পানীৰ সৈতে মিহলাই মীন পালকসকলে সয়েল আৰু ৱাটাৰ প্ৰবায়টিক হিচাপে আৰ্মৰ ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াত 1 লিটাৰ লিকুইড প্ৰবায়টিক আছে যিয়ে সয়েল আৰু ৱাটাৰ কোৱালিটি যথেষ্ট ভাল কৰিব। ইয়াৰ উপৰি আপোনাৰ মাটিৰ কোৱালিটি বা মাটিৰ যিটো গুণাগুণ এই গুণাগুণটো বিনষ্ট হ'ব নিদিব। পুখুৰীৰ তলিৰ ভাগত বিষাক্ত এমনিয়া নাইট্ৰেট গেছ আদি হ'বলৈ নিদিব। তাৰোপৰি পানীৰ গুণাগুণ ৰক্ষা কৰিব, যাৰ ফলত পানীত ফাইটোপ্লাংকটন সৃষ্টি হোৱাত যথেষ্ট সহায় কৰিব এই আৰ্মৰে। অৰ্থাৎ আপোনালোকে 1 লিটাৰ লিকুইড প্ৰবায়টিক ব্যৱহাৰ কৰিব পাৰিব, য'ত সয়েল আৰু ৱাটাৰ দুয়োটাৰে কোৱালিটি ঠিক কৰিব আৰু ইয়াক আপোনালোকে পুখুৰীৰ পানীৰ সৈতে মিহলাই প্ৰয়োগ কৰিব পাৰিব।